চান্দা তুলি বা ব্যৱসায় বন্ধ কৰি কোনো আগবাঢ়িব নোৱাৰে। অৰ্থনৈতিক স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব দিয়ক। নিজৰ প্ৰতিভাক চিনক, আপোনাক মানুহে বিচাৰি আহিব। সাম্প্ৰদায়িকতাৰ অস্থিৰ সময়ত জিলা আয়ুক্তৰ ব্যতিক্ৰমী আহ্বান। শেহতীয়াকৈ একাধিক দল সংগঠনে উজনি অসমৰ পৰা মিয়া খেদাম বুলি হুংকাৰ প্ৰদান কৰা পাছতেই অসমৰ ৰাজনীতিয়ে লৈছে এক অন্য ৰূপ। দল সংগঠনৰ হুংকাৰৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়েও মুকলিকৈ প্ৰদান কৰিছে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য। তাৰ মাজতে ভাইৰেল হৈ পৰিছিল একাংশ ব্যক্তিক অৰ্ধ উলংগ কৰি আঁঠু কঢ়াই শাৰীৰিক অত্যাচাৰ কৰাৰ ভিডিঅ'। এনে ভিডিঅ'ৰ মুকলি সম্প্ৰচাৰে পুনৰ ৰাজ্যত সৃষ্টি কৰিছিল এক সাম্প্ৰদায়িক উত্তেজনাৰ। এই ভিডিঅ' শিৱসাগৰৰ বা এতিয়াৰ নহয় বুলি প্ৰশাসনে স্পষ্ট কৰি দিয়াৰ লগতে দেওবাৰে সামাজিক মাধ্যমত এক ভিডিঅ' বাৰ্তাযোগে শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে অসমীয়া যুৱক যুৱতীক জনাই এক বিশেষ আহ্বান। সাম্প্ৰদায়িক বা বিভাজনৰ ৰাজনীতি বা চান্দা তোলা তথা আনৰ ব্যৱসায় বাণিজ্য বন্ধ কৰাৰ দৰে আচৰণৰ পৰা বিৰত থাকি নিজৰ প্ৰতিভা, নিজৰ অৰ্থনীতি, কৃষি, ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি আদিত মনোনিৱেশ কৰাৰ আহ্বান জনাই শিৱসাগৰ জিলা আয়ুক্তই। অহা দিনতে আপোনালোকে সকলোৱে নিজৰ ওপৰত গুৰুত্ব দিয়ক, যাতে অকল শিৱসাগৰতে নহয় কিন্তু গোটেই অসমত, গোটেই ভাৰতবৰ্ষত আৰু গোটেই পৃথিৱীতে আপোনাৰ টেলেণ্ট আৰু আপোনাৰ স্কিলৰ ডিমাণ্ড আহে। মই ক'ব খুজিছোঁ যে কৃষিৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত বা আপোনাৰ বেলেগ যিকোনো টেলেণ্ট হয়, সেই টেলেণ্টটো আপোনালোকে নিজেই ডেভেলপ কৰক, যাতে কেতিয়াও আমি বেলেগৰ কাৰণে যাব লগা নহয়, মানুহে আমাক বিচাৰি ইয়াত আহিব লগা। আনফালে সাতাম পুৰুষীয়া ঐক্য অটুট ৰাখিবলৈও আহ্বান জনাই শিৱসাগৰবাসী ৰাইজক উদ্দেশ্যি জিলা আয়ুক্তৰ আহ্বান যে আপোনালোকে অৰ্থনৈতিকভাৱে বা সামাজিকভাৱে আমাৰ সন্তুলন আৰু শান্তিটো যদি কোনোবা ভংগ কৰি আছে, সেই বস্তুটো ইমিডিয়েটলি আপোনালোকে আৰক্ষী প্ৰশাসনক জনাব। আৰু মই আশা কৰিছোঁ যে যোনটো শান্তিৰ পৰিৱেশ ৰজাদিনীয়াৰ পৰা শিৱসাগৰত চলি আছে, তেনেকুৱাই শিৱসাগৰ অৰ্থনৈতিকভাৱে আগবাঢ়ি। উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে সমাজ কলুষিত কৰাৰ লগতে সমাজত অস্থিৰতাৰ সৃষ্টি কৰা সময়ত জিলা আয়ুক্তগৰাকীৰ এনে আহ্বানলৈ কিমানে সঁহাৰি দিয়ে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।